অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ অনুৰাগীসকলে অসমৰ ভিন্ন প্ৰান্তত ৰুজু কৰা গোচৰসমূহ CIDয়ে পঞ্জীয়ন কৰিছে। মন্তব্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাওক এনি লাইভৰ পোনপটীয়া প্ৰতিবেদন। এতিয়ালৈকে জুবিনক আমি অন্তিম বিদায় নিদিওঁ, তেতিয়ালৈকে এই দিশত আগবঢ়াৰ কাৰণে বহুত বেছি কৰিব পৰা নাযায়। এতিয়ালৈকে আমি এইটোৱে কৰিছোঁ যে যিসকলে এজাহাৰ দিছে প্ৰায় 54 এজাহাৰ, আমি এজাহাৰখিনিক CIDত লৈ আহিছোঁ। আমি এপ্ৰপ্ৰিয়েট ছেকশ্যনত কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে এজাহাৰ দিছে তেওঁলোকক আমি প্ৰাথমিক তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা আমি আৰম্ভ কৰিছোঁ। কিন্তু যিহেতু অভিযুক্ত দুজন, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, দুয়োজনে অসমত নাই আৰু আজি পুলিচ পঠাই লৈ অহাৰ পৰিৱেশটো নহয়। অন্ততঃ জুবিনক আমি বিদায় দিলোঁ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।